হয় ধিং কাণ্ডৰ মূল অভিযুক্তজনক যেতিয়া নেকি ঘটনাস্থলীত লৈ যোৱা হৈছিল আৰু সেই সময়তে সেই যুৱকজনে জঁপিয়াই পানীত পৰি মৃত্যু হৈছিল আৰু এটা কথা আমি ক'বলৈ বিচাৰিম যে এজনহে মৃত্যু হৈছে বৰ্তমান আৰু দুজন কালপিত এটা নাপিত আৰু এজন চালক এই দুজনকে ধিঙৰ বৰভেটি গাঁৱৰ মই সচেতন মহলক মই অনুৰোধ জনাইছো গাঁওবুঢ়া আছে তাত আপোনাৰ শিক্ষিত ব্যক্তিসকল আছে এই দুজন কালপিত যাতে কোনোপধ্যে ইয়াৰ পৰা হাৰি যাব নোৱাৰে মানে যেহেতু তেওঁলোকৰ কাৰণে আজি আমি বদনাম হৈছো এওঁলোকক আপোনালোকে হাতত ধৰি পেলাই আইনৰ হাতত গতাই দিয়ক অন্যথা আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু বিভিন্ন দল সংগঠনে মিলি পেলাই আমি তেওঁলোকক য'তে পাওঁ ধৰি দিম আৰু মই ৰাইজক অনুৰোধ কৰিছো তেওঁলোকক য'তে পায় আপোনালোকে ধৰি আনি পেলাই আইনৰ হাতত গতাই দিয়ক কাৰণ হ'ল অপৰাধী কোনোপধ্যে যাতে হাৰি যাব নোৱাৰে এনেধৰণৰ জঘন্য কাণ্ড আৰু মই প্ৰশাসনক মই এটাই অনুৰোধ জনাম দৃষ্টান্তমূলক এটা শাস্তি হ'ব লাগে যিটো শাস্তি পৰৱৰ্তী প্ৰজন্মই যাতে এনেকুৱা কৰিলে 100 বাৰকে ভাবে গতিকে মই বিচাৰিছো যে এই যিটো নেকি ধিঙৰ কাণ্ড জঘন্য কাণ্ডৰ পৰা যাতে কোনো এজন ব্যক্তি হাৰি যাব নোৱাৰে প্ৰত্যেকজন ব্যক্তিৰ যাতে উচিত শাস্তি হয় তাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সজোৰে দাবী উত্থাপন কৰিছো আৰু যিমান সময়লৈকে ইয়াৰ বিচাৰ নহয় প্ৰকৃত বিচাৰ নোহোৱালৈকে আমাৰ যিটো আমাৰ আন্দোলন আছে সংগ্ৰাম আছে আমাৰ অব্যাহত থাকিব এটা বৰভেটি ৰাইজে তেওঁলোকৰ জানাজা ৰাজহুৱা জানাজা নকৰাৰ সিদ্ধান্ত লৈছে কবৰস্থ নকৰাৰ সিদ্ধান্ত লৈছে আৰু সামাজিকভাৱে এঘৰীয়া কৰিছে তেওঁলোকৰ পৰিয়ালকেইটাক আপুনি এই সম্পৰ্কত আপোনালোকৰ সংগঠন যদি প্ৰকৃত ৰেপিষ্ট হৈ থাকে গতিকে এজন ৰেপিষ্টক কোনোপধ্যে মই কওঁ যে জানাজা পঢ়িব নালাগে তেওঁলোকে যিটো সিদ্ধান্ত লৈছে আমি তেওঁলোকৰ সিদ্ধান্তক আমি ধন্যবাদ জ্ঞাপন কৰিছো এজন অভদ্ৰ মানুহৰ সমাজত কোনোদিনে তেওঁলোকক স্থান দিব নালাগে কাৰণ হ'ল ভাল ব্যক্তিৰ কাৰণে সমাজ পৰিচালিত হয় আৰু বেয়া ব্যক্তিসকলৰ এনে দৃষ্টান্তমূলক শাস্তি হ'ব লাগে আজি চাওক তেওঁলোকক এঘৰীয়া কৰিছে কাৰণ বুজিব যে শিষ্টাচাৰ সন্তানক কেনেকৈ শিকাব লাগে এজন মাতৃ আৰু পিতৃয়ে যিমান সময়লৈকে শিষ্টাচাৰ নিশিকায় সিমান সময়লৈকে সন্তানে কেতিয়াও ভাল শিষ্টাচাৰ নিশিকায় গতিকে এইটো তেওঁলোকে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে আমি ধন্যবাদ জ্ঞাপন কৰিছো এইকাৰণে প্ৰকৃত যদি অভদ্ৰ মানুহ হৈ থাকে তেনেহ'লে তেওঁলোকৰ কাৰণে যিটো সিদ্ধান্ত লৈছে এইটো একদম সময় উপযোগী সুন্দৰ পদক্ষেপ লৈছে আমি তাৰ কাৰণে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি ধন্যবাদ জ্ঞাপন কৰিছো